কেতিয়াও কাৰো সন্মুখত নিজকে সৎ আৰু ভাল বুলি কৈ প্ৰমাণ কৰি নাথাকিব। কাৰণ যাৰ আপোনাৰ ওপৰত বিশ্বাস আছে তেওঁক এই বক্তব্যৰ প্ৰয়োজন নাই, আৰু যিজনৰ আপোনাৰ ওপৰত সন্মান আৰু বিশ্বাস নাই তেওঁ আপোনাক কেতিয়াও গ্ৰহণ নকৰে। আপোনাৰ লগত হোৱা প্ৰতিটো পৰিচয়ৰ এটা নিৰ্দিষ্ট কাৰণ থাকে। কোনোবা আপোনাৰ জীৱনলৈ পৰীক্ষা কৰিবলৈ আহে, কোনোবা এজন আহে শিকাবলৈ, কোনোবা আহে আপোনাক ব্যৱহাৰ কৰিবলৈ, আৰু কিছুমানে আপোনাৰ মাজত থকা ভালখিনি উলিয়াই সকলোৰে আগত চিনাকি কৰাই দিবলৈ। সেইবাবে জীৱনত ঘটা ঘটনাবোৰক লৈ বেছি দুখ কৰি নাথাকিব। প্ৰতিটো ঘটনাৰ পৰা শিক্ষা লওক আৰু আগবাঢ়ক। নিজৰ সিদ্ধান্তৰ বাবে নিজে কেতিয়াও অনুশোচনাত ভুগিব নালাগে। নিজৰ ওপৰত বিশ্বাস আৰু আস্থা ৰাখক। এদিন সকলো ভাল হ'ব। সম্পূৰ্ণ সুখ বুলি একো নাই। জীৱনটো সুখ দুখৰ মিশ্ৰণ। মাত্ৰ এটা কথা মনত ৰাখিব যে জীৱনে আমাক যলৈ লৈ যায় তাৰ আঁৰত এটা কাৰণ থাকে। কোনো এটা সম্পৰ্ক কোনো চৰ্তৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠে নেকি? আচলতে সম্পৰ্কবোৰ স্থায়ী তেতিয়াহে হয় যদিহে সেইটো সম্পৰ্কত বিশ্বাস আৰু সন্মান থাকে। সম্পৰ্ক এটা যদি কিবা চৰ্তৰ ওপৰত নিৰ্ভৰ কৰি চলি থাকে তেন্তে সেই সম্পৰ্ক বেছিদিন নাথাকে। সেয়া বন্ধুত্বই হওক বা প্ৰেমেই হওক, প্ৰয়োজন সম্পৰ্কটোৰ বাবেহে হ'ব লাগে। স্বাৰ্থৰ খাতিৰত সম্পৰ্ক এটা ৰাখিব নালাগে। আমি সকলোৱে কম বেছি পৰিমাণে অজ্ঞান। আমি সকলোৱে কম বেছি পৰিমাণে হ'লেও বেয়া। আমি নিজে গ্ৰহণ নকৰা কথাবোৰ আনক গ্ৰহণ কৰিবলৈ কওঁ। যিটো অন্যায় আমি নিজে কৰোঁ, কিন্তু আনে কৰিলে প্ৰতিবাদ কৰোঁ। এনেধৰণৰ হাজাৰ হাজাৰ উদাহৰণ আছে। কিন্তু আমি কেতিয়াও নিজৰ ভুল স্বীকাৰ কৰি নিজকে শুধৰাবলৈ চেষ্টা নকৰোঁ। আনকি বহুতে নিজৰ ভুলবোৰেই বুজি নাপায়, কিন্তু আনৰ ভুল ধৰি থাকে। এনেদৰে আনৰ ভুল প্ৰতিবাদ কৰাৰ আমাৰ কোনো অধিকাৰ নাই। আচলতে আনক ভাল হ'বলৈ কোৱাৰ আগতে নিজেও অলপ ভাল হ'ব লাগিব। নহ'লে মানুহে আমাক ভণ্ড বুলিহে ক'ব। কাৰোবাক আপোন বুলি কৈ দিলেই আপোন হৈ নাযায়। বিপদৰ সময়ত সহায় কৰাজনহে প্ৰকৃত আপোন, লাগিলে তেওঁ কোনো অচিনাকি ব্যক্তিয়েই নহওক কিয়। মগজুটো সদায় ঠাণ্ডা কৰি ৰাখিব লাগে। কেতিয়াও তৰ্কত লিপ্ত হ'ব নালাগে। কাৰণ কাজিয়া কিছু সময়ৰ বাবেহে থাকে, কিন্তু সেই কাজিয়াৰ ফলত শৰীৰৰ আঘাততকৈ মুখৰ শব্দই কাৰোবাৰ হৃদয়ত বৰ বেয়াকৈ আঘাত কৰে, যি আঘাত কেতিয়াও শুকুৱাব পৰা নাযায়। জোৰ কৰি সম্পৰ্কটো ধৰি ৰখাৰ কোনো দৰকাৰ নাই। যাৰ ইচ্ছা আছে তেওঁ যিকোনো পৰিস্থিতিতেই লগত থাকিব বা লগ দিব, আৰু যাৰ ইচ্ছা নাই তেওঁ এদিন আঁতৰি যাবই। হাঁহিবলৈ নিজেই শিকা বন্ধু, কাৰণ বৰ্তমান যুগত তোমাৰ মুখত হাঁহি বিৰিঙাবলৈ কোনো নাহে, বৰঞ্চ কন্দুৱাবলৈ অহা মানুহে বহুত বেছি পাবা। সেয়েহে মানুহৰ লগত সম্বন্ধ ৰাখিবা, কিন্তু কাৰো আগত জীৱনৰ সকলো কথা খুলি নকবা। সুখ, শান্তি আৰু সন্মান, এই তিনিটা বস্তু আমাৰ জীৱনত অতি প্ৰয়োজন। প্ৰথমতে সুখ থাকিলে জুপুৰি ঘৰখনতো আৰামেৰে জীৱনটো পাৰ কৰিব পৰা যায়, আৰু যদি সুখ নাথাকে তেন্তে অট্টালিকাখনতো আৰাম বিচাৰি পোৱা নাযায়। সুখক উপলব্ধি কৰাটোৱে সুখ। সুখ এটা গুৰুত্বপূৰ্ণ বস্তু যি সকলোৱে দেখা নাপায়। দ্বিতীয়তে শান্তি। এই শান্তি আচৰিত বস্তু। শান্তি থাকিলে বিচনী বতাহতো শান্তি পোৱা যায়, আৰু যদি শান্তি নাথাকে তেন্তে AC বা ঠাণ্ডাতো শান্তি পোৱা নাযায়। শান্তি বস্তুটো আচলতে আমাৰ মানসিক বিষয়। মনৰ শান্তি অবিহনে শান্তি বিচাৰি পোৱাটো যথেষ্ট কঠিন। তৃতীয়তে সন্মান। সন্মান এনেকুৱা এটা বস্তু যিটো সকলোৰে বাবে যোগ্য নহয়। সন্মান টকা পইচাৰে অৰ্জন কৰিব পৰা নাযায়। সন্মান হ'ল ব্যক্তিত্ব যি সততাৰে অৰ্জন কৰা হয়, টকাৰে নহয়। জীৱনত আৱেগ হ্ৰাস কৰাটো অতি প্ৰয়োজন। আৱেগিক হৃদয় ভঙাটো বৰ সহজ, গতিকে নিজকে অলপ কঠোৰ কৰি তুলিবই লাগিব। অপমানবোৰক আপোনাৰ প্ৰেৰণা হিচাপে গ্ৰহণ কৰিব লাগিব। দুখবোৰ জ্বলাই সুখৰ বীজ সিঁচিব পাৰিব লাগিব। যদি আপুনি কঠোৰ হ'ব পাৰে, লাহে লাহে আপুনি আৱেগক জয় কৰিব পাৰিব। ভংগ হৃদয়ৰ আৱেগিক মানুহ হোৱাতকৈ আৱেগহীন হোৱাই ভাল। অন্ততঃ প্ৰতিটো দিন ভালদৰে পাৰ কৰিব পাৰিব। এনেধৰণৰ মটিভেশ্যনেল ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব। পুনৰ অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ এই খণ্ডটোৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।